খাপলাংকাৰ ডাবিং চলি আছে আমাৰ 31 ডিসেম্বৰত আহিবলগীয়া খণ্ডটোৰ ডাবিং বৰ্তমান চলি আছে চিলাপথাৰ জ্যোতিৰূপা ষ্টুডিঅ'ত ড্ৰাইভ কৰি আছে আমাৰ ৰূপজ্যোতি দত্ত তাৰ এটা নতুন গীত এটা আহি আছে তাৰ কণ্ঠত তো গীতটো আপোনালোকে শুনিব আশা কৰোঁ মই দি দিম বাৰু ইয়াত গীতৰ টাইটেল কি হ'ব এতিয়ালৈকে ডিচিশ্যন লোৱা নাই আজি গাইড দিয়া হ'ব গৈ আছোঁ বাকী আৰু কেইজনমান ব্যক্তিক লগ পাম আপোনালোক হয়তো চিনাকি মোক নে কি খাপলাংকাই ঠিকে কৈছে আৰু বৰুৱাই বহুত দিনৰ পাছত ওলাই আহিছে ইয়াক মানুহজনী ওলাব দিয়া নাছিলে ঘৰৰ পৰা বোলে কিবা এটা জেং লাগিছিলে বোলে তাত বৰষুণ দিব লাগিব আৰু আজি পুৰা বৰষুণ দিব লাগিব কাৰণ নতুন বছৰটো দত্ত কি কোৱা পুৰা বৰষুণ হ'ব আজি বৰষুণ দিব লাগিব আপোনালোকে বৰষুণ হয়তো বুজি পোৱা নাই আমি পালোঁ এতিয়া জ্যোতিৰূপা মিউজিক ষ্টুডিঅ' কোনফালে দেখা দিওঁ ন আঙুলি দেখা দিয়ে এইফালে জ্যোতিৰূপা মিউজিক ষ্টুডিঅ' গৈছোঁ আৰু ষ্টুডিঅ' আছে কোন এইফালে হস্পিটেল আছে চিলাপথাৰ হস্পিটেলৰ একেবাৰে সন্মুখত দেখিছে হস্পিটেলৰ পোনে পোনে মডেল হস্পিটেলৰ লাহেকৈ সোমাই যাওঁ ষ্টুডিঅ'ৰ ভিতৰলৈ নে কি কোৱা এতিয়া যাওঁ আৰু ধামাকা হ'ব গৈ আছে আৰু চলো আপোনালোকে যদি চিলাপথাৰ হয় ধেমাজি হয় যদি আহিব বিচাৰে এতিয়া জ্যোতিৰূপা ষ্টুডিঅ'ত আপোনালোকে মডেল হস্পিটেলৰ সমীপতে আছে ফ্ৰণ্টে আপোনালোকে আহিব পাৰিব তো প্ৰশ্নৰ বৰ্তমান ৰেকৰ্ডিং লৈ আছে ডাবিং লৈ আছে এইফালে খাপলাংকা আছে হাই কৰি দিয়ক দেখিছে নহয় ককা এইটো আমাৰ সদায় সমীপত থাকে সদায় ওচৰত থাকে যিকি নহয় ইয়াৰ বিষয়ে জানে বাকী দীপক চিলাপথাৰ আহি পালে দীপাংক বৰুৱাটো আছেই এইফালে আমাৰ বাবু কণিকৰ অ'কে ন' প্ৰব্লেম বেয়া নাপাব আপোনালোকে ইয়াৰ নামটো এনেকুৱা হয় মানে বাকী চবচে ডাঙৰ কথা বহুত দিনৰ পুৰণা চিনাকি ভণ্টি এজনী লগ পালোঁ আমাৰ ত্ৰিবেণী হয়নে ত্ৰিবেণীক লগ পালোঁ ষ্টুডিঅ'তে থাকে ষ্টুডিঅ' ঘৰৰ মানে সিহঁতৰ ষ্টুডিঅ' হয় তো গতিকে ত্ৰিবেণীক লগ পাই ভাল লাগিলে বহুত 5-6 বছৰ পাছত লগ পাইছোঁ ন বাকী ত্ৰিবেণীৰ ইনষ্টাগ্ৰামৰ একাউণ্ট আছে নেকি ইনষ্টাগ্ৰাম একাউণ্টটো কৈ দিয়া ত্ৰিবেণী গগৈ মোৰ ফলোৱাৰ্ছ যিসকল আছে তাৰ একাউণ্টটো ফ'ল' কৰিব ইনষ্টাগ্ৰামৰ ত্ৰিবেণী কেনেকুৱা লাগিছে আজি অনুভৱ কোৱা খাপলাংকা আজি ডাবিং দি আছে ভাল লাগিছে ন তো আমি আচলতে লগ পাইছিলোঁ এটা গান কৈছিলোঁ মাদল বাজা বুলি গানটোত তাই এক্টিং কৰিছিলে তাই ককাই কেইজন লেংডঙে কৈছিলে ভিডিঅ' মই গোটেইখিনি এৰেঞ্জমেণ্ট মই কৈছিলোঁ সেইটো ভিডিঅ'ত 5-6 বছৰ পাছত লগ পাইছে তাইক মানে আৰু গমো নাপাওঁ যে তাই এইটো ষ্টুডিঅ'ত মই দুবাৰ আহিছোঁ এইটো গম নাপাওঁ যে তাই যে এইটো ঘৰৰে ছোৱালী হয় গম নাপাওঁ আজি লগ পাইছোঁ ভাল লাগিছে বহুত দিনৰ পাছত তাই ইমান সময়লৈকে আমাৰ ডাবিঙত আছে ভাল লাগিলে ইয়াৰ পাছত আমাৰ এলানটোৰ গানটো যিটো ডাবিং গাইড হ'বলৈ গৈ আছে ৰূপজ্যোতি গাব ৰূপজ্যোতি এইফালে চেয়াৰ দেখা দিয়া তো এলানটো গীতটো মই লিখিছোঁ তো এলানটো গীতটো আপোনালোকে শুনিব বাকী প্ৰমোচন আমাৰো গান এটা আহিব গান জানে আপোনাৰ ঝলমদত খাপলাংকাই নিজে কণ্ঠদান কৰিছে মিউজিক আৰু পচন্দ কৰিছে লগতে পচন্দৰ গীতটো গাবও আৰু দীপক চিলাপথাৰ ঢোল বজোৱাৰ দায়িত্ব দিছোঁ আৰু আমাৰ বাবু বাকী দেখোন নকওঁ বাবুৱে বাঢ়ি বজাব যিকি নহয় গানটো মই লিখিছোঁ আৰু গানটো মই গামো গোটেইখিনি সমিল মিলি আমি গানটো আগবঢ়াই দিম আপোনালোকৰ নতুন বছৰত আৰু মনোজ ভাই চাগে ষ্টুডিঅ'ত ডাবিং দিব আহিব মনোজ ভাই গীতটো এডোখৰ গাব ইউটিউবত আপোনালোকে চিনি পায় মনোজ ভাইক মই ফোন কৰিছিলোঁ তো গতিকে আমি গোটেইখিনি মিলি এইটো গান যোৱা বছৰ দিছিলোঁ পুৰা মাংস বুলি পুৰা মাংস গীতটো চলি আছে এইবাৰ আমি ঝলমত আগবঢ়াই দিম আপোনালোকৰ মাজলৈ গতিকে চাই থাকিব জ্যোতিৰূপা ষ্টুডিঅ' কণ্টেক্ট কৰিব হ'লে কণ্টেক্ট নাম্বাৰ দিয়া থাকিব পচন্দ কণ্টেক্ট কৰিব নে কি কোৱা অ'কে নে কি কোৱা তো হেপী নিউ ইয়াৰ মোৰ ফালৰ পৰা তোমাৰ সকলোকে মোৰ যিসকল ভিউৱাৰ্ছ আছে হেপী নিউ ইয়াৰ বঢ়িয়া অ'কে আপোনালোকে এতিয়া ডাবিং মই অকণমান দেখুৱাই দিলোঁ ডাবিং চলি আছে ডাবিঙৰ ফুটেজখিনি দেখাব নোৱাৰোঁ যিহেতু কপিৰাইটৰ ইছ্যু আছে চেনেলত নবজা আগতে আমি দেখাব নোৱাৰোঁ উপায় নাই এইখিনি দেখালোঁ না খাপলাংকে কি কোৱা বাকীটো সময় দি দিম
ফাইনেলি আমাৰ ৰূপজ্যোতি গাইডটো শেষ হ'ল। ৰূপজ্যোতি কেনেকুৱা দিলা? মজা লাগিলে? গীতটো নামটো কৈ দিয়া কি? এলান্ধু গীতটো ৰূপজ্যোতি গাব। গীতটো লিৰিক্স মই লিখিছোঁ, টিউন আমাৰ যে পচন্দ কৰিছে, তো পচন্দ মিউজিক কৰিব। আৰু গীতটোত ভিডিঅ'ত আপোনালোকে খাপলাংকাক দেখাব। ককাই পুৰা থাকিব, ভিডিঅ'টোত থাকিব ককাই থাকিব, ভিডিঅ'টোত মই থাকিম। আমাৰ চিলাপথাৰে ঢোল বজাবলৈ দায়িত্ব দিছোঁ। চিলাপথাৰে জানেই আপোনালোকে ক'লোৱে আমাৰ এজ এ হালপতি আহিলে দৰ্শকে এতিয়া তুমি এনেই অকণমান শুনিলা কেনেকুৱা পাইছা গীতটো? কোৱা। মজা লাগিছে ন? চবচে ভাল লগা শব্দটো কি পালা গোটেই গানটোত? ভাল লগা মানে এলান্ধু শব্দটো মানে গাঁৱৰ বস্তু, আমাৰ ধোৱা চাঙৰ বস্তু মানে মজা আছে ন। যেতিয়া মিক্সিং হৈ ওলাই আহিব বস্তুটো মজা হ'ব। চলো আমি এটা ক্লিপ ল'ম। আপোনালোকৰ মাজত আহি আছে জলমন বুজি নাই পোৱা মানে চাই লওক। খিংটি ভাঙি লং চালি পাত কেটালং কলহ জলমত ওলাং আহি দুখি আখলে বিহু বুলি জানে মমতে বাতি খুৱাং ঐ জলমতে বাতি খুৱাং জলমতে বাতি খুৱাং জলমতে বাতি খুৱাং জলমতে বাতি খুৱাং জলমতে বাতি খুৱাং। আহি আছে 2025 চনত আপোনালোকৰ নতুন গীত আপোনালোকক উলহ মালহ দিবলৈ সোণোৱাল কছাৰী কৃষ্টিৰ ওপৰত বেছ কৰি গীতটো ৰখা হৈছে। গীতটো মই লিৰিক্স লিখিছোঁ, খাপলাংকাই আমাৰ গীতটোত কণ্ট্ৰল কৰিব। খাপলাংকাই আপোনালোকে চাইছে ৰং চেনেলৰ 7টা বজাত দি থাকে। খাপলাংকাই দিছে, খাপলাংকাই গীতটোত অভিনয় কৰিব, পচন্দ মিউজিক কৰিব। আৰু ৰূপজ্যোতি থাকিব ভিডিঅ'ত এক্টিঙত, আৰু দীপাংকৰ বৰুৱা থাকিব। মই আছোঁ নিজেই গোটেইকেইটা। গতিকে আপোনালোকে চাব, ঝলমত অতি সোনকালে আহি আছে। আৰু সকলোৱে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে সোনকালে শুনিবলৈ পাব ঝলমত।